নমস্কাৰ টাইম এইটলৈ স্বাগতম জনাইছো মই হিবাক্সি ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীসকলৰ বাবে অতি ভাল খবৰ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে 5 লাখ পাবলৈ শীঘ্ৰে আপুনি আবেদন কৰক কিয়নো নিবনুৱা যুৱক যুৱতীসকলক শীঘ্ৰে প্ৰদান কৰা হ'ব প্ৰথম কিস্তিত 1 লাখ টকাকৈ লাভ কৰিব নিবনুৱা যুৱক যুৱতীসকলে গতিকে এতিয়ালৈকে যদি আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা নাই আঁচনিৰ বাবে আবেদন কৰা নাই শীঘ্ৰে আবেদন কৰক ইতিমধ্যে যেহেতু পৰ্টেল মুকলি কৰা হৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে গতিকে কোড কেনেদৰে আপুনি আবেদন কৰিব লাগিব সবিশেষ আপোনাৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ যিসকলে ব্যৱসায় কৰিবলৈ বিচাৰিছে বা আত্মনিৰ্ভৰ হ'ব বিচাৰিছে তেওঁলোকৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছেপ্টেম্বৰ অক্টোবৰত প্ৰদান কৰা হ'ব 1 লাখকৈ টকা আৰু 1,62,000 যুৱক যুৱতীয়ে ইতিমধ্যে পঞ্জীয়ন কৰিছে এই আঁচনিৰ বাবে 2 লাখৰ পৰা 5 লাখ পাবলৈ মুকলি কৰি দিয়া হ'ল আবেদন পৰ্টেল গতিকে আবেদন পৰ্টেল মুকলি ইতিমধ্যে কৰি দিয়া হৈছে আৰু এমাহৰ ভিতৰত এই আবেদন পৰ্টেলত কৰিব লাগিব আপুনি আবেদন প্ৰথম পৰ্যায়ত আপুনি 1 লাখকৈ টকা লাভ কৰিব আৰু ইয়াৰ পিছতে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ গতিকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে যদি এতিয়াও আপুনি আবেদন কৰা নাই শীঘ্ৰে আবেদন কৰক এমাহৰ সময়সীমা যিহেতু দিয়া হৈছে ৭৫,০০০ যুৱক যুৱতী নিৰ্বাচিত হ'ব এই আঁচনিৰ বাবে ইয়াৰ উপৰি 1 লাখ যুৱক যুৱতীয়ে ভৱিষ্যতে লাভ কৰিব এই আঁচনিৰ সুবিধা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে গতিকে যিসকল স্বাৱলম্বী হ'ব বিচাৰিছে নিবনুৱা যুৱক যুৱতী তেওঁলোকৰ বাবে অতি ভাল খবৰ আহি পৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিক লৈ বিশেষ ঘোষণা কৰা হৈছে গতিকে শীঘ্ৰে আপুনি আবেদন কৰক যেহেতু এমাহৰ সময়সীমা বান্ধি দিয়া হৈছে গতিকে এমাহৰ ভিতৰতে আপুনি আবেদন কৰিব লাগিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে যিসকলে ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতী আছে তেওঁলোকৰ বাবে অতি ভাল খবৰ দিলে আৰু শীঘ্ৰে এই আঁচনিৰ ধন জমা হ'বলৈ গৈ আছে গতিকে এমাহৰ সময়সীমা দিয়া হৈছে আৰু এমাহৰ সময়সীমাৰ ভিতৰতে আপুনি আবেদন কৰক 2 লাখৰ পৰা 5 লাখ পাবলৈ মুকলি কৰি দিয়া হৈছে ইতিমধ্যে পৰ্টেল মুকলি কৰা হৈছে আৰু এমাহৰ ভিতৰত আবেদন পৰ্টেলত কৰিব লাগিব আপুনি আবেদন সেই আবেদন পৰ্টেলটোত গৈ আপুনি এমাহৰ ভিতৰতে আবেদন কৰিব লাগিব যেহেতু এমাহৰ সময়সীমা দিয়া হৈছে আৰু ইয়াৰ পিছতে হ'ব সাক্ষাৎকাৰত আপুনি যাব লাগিব আৰু ৭৫,০০০ যুৱক যুৱতী নিৰ্বাচিত হ'ব এই আঁচনিৰ বাবে গতিকে প্ৰথম পৰ্যায়ত যিসকলে আবেদন কৰে সেইসকলে লাভ কৰিব গৈ আছে ধন গতিকে আপুনিও প্ৰথম পৰ্যায়তে আবেদন কৰক যেহেতু আবেদন পৰ্টেল ইতিমধ্যে খুলি দিয়া হৈছে বা মুকলি কৰি দিয়া হৈছে গতিকে শীঘ্ৰে আপুনি আবেদন কৰক এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে নিবনুৱা যুৱক যুৱতীসকল স্বাৱলম্বী হ'বৰ বাবে প্ৰদান কৰা হ'ব ধন গতিকে 1 লাখ টকা ছেপ্টেম্বৰ অক্টোবৰ হয়তো ছেপ্টেম্বৰৰ শেষৰ ফালে অথবা অক্টোবৰৰ প্ৰথম ভাগতে লাভ কৰিব 1 লাখকৈ টকা নিবনুৱা যুৱক যুৱতীসকলে ছেপ্টেম্বৰৰ শেষৰটো সপ্তাহ অথবা অক্টোবৰৰ প্ৰথমটো সপ্তাহতে নিবনুৱা যুৱক যুৱতীসকল যিসকল স্বাৱলম্বী হ'ব বিচাৰিছে ব্যৱসায়ৰ প্ৰতি আগ্ৰহী তেওঁলোকে লাভ কৰিব 1 লাখকৈ টকা ছেপ্টেম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত আৰু 2 লাখৰ পৰা 5 লাখ পাবলৈ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে আবেদন পৰ্টেল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কৰিছে গতিকে শীঘ্ৰে আবেদন কৰক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে যেহেতু কালিৰ পৰা পৰ্টেল মুকলি কৰা হৈছে গতিকে আপুনিও শীঘ্ৰে আবেদন কৰক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ বাজেটত আমি ঘোষণা কৰিছিলোঁ যে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 2 লাখ টকাৰ আমি সহায় বা সাহায্য আমি দিম আৰু তাৰ মূল ধাৰণাটো হ'ব যে 1 লাখ সাহায্য আৰু 1 লাখ টকাৰ ঋণ কিন্তু ঋণো খুব 5 বছৰত সৰু সৰু ইনষ্টলমেণ্টত উইদাউট ইণ্টাৰেষ্ট আমাক উভতাই দিব তাৰমানে এটা মাহত খুব বেছি ক'ব গ'লে 4,000 টকা ইনষ্টলমেণ্ট হ'ব আৰু তাত কোনো সুদ নাথাকিব 2 লাখ টকালৈকে 2 লাখ যুৱকলৈকে যোৱাৰ আগতে আমি প্ৰাৰম্ভিকভাৱে 25,000 যুৱকক এই সাহায্য আগবঢ়াইছিলোঁ তেওঁলোকক প্ৰথমতে আমি যোৱা বছৰ 1 লাখ টকা আগবঢ়াইছিলোঁ আৰু এই বছৰ আমি তেওঁলোকক 1 লাখ টকাৰ দ্বিতীয় কিস্তি প্ৰদান কৰিম ছেপ্টেম্বৰ অক্টোবৰ মাহত কিন্তু তাৰ আগতে এই গোটেই ব্যৱস্থাটো যাতে যুৱক যুৱতীসকলে বিশেষকৈ একাংশ যুৱক যুৱতীয়ে যাতে মোবাইল আদি কিনাত খৰচ নকৰে
আৰু তেওঁলোকক যাতে আমি সঁচাকৈ মেণ্টৰিং কৰিব পাৰোঁ ভাল কাম কৰাৰ কাৰণে, সেইকাৰণে আমি গোটেই ৰাজ্যতে CM ফেলো আমি নিযুক্তি কৰিছিলোঁ। আৰু CM ফেলোসকলে এই ৰাজ সাহায্য পোৱা বা আত্মনিৰ্ভৰ অসমত লোন আৰু ৰাজ সাহায্য পোৱা যুৱকসকলৰ লগত কথা বতৰা পাতি থাকে, ফলো আপ কৰে। এই ব্যৱস্থাৰ কাৰণে এইবাৰ আমি ৰাজ্যখনত বহুতো CM AAA পোৱা যুৱক যুৱতীয়ে চিৰিয়াছলি কাম কাজ কৰা দেখা পাইছোঁ। ইনফেক্ট মই আজিও এখন সভাত এজন যুৱকক লগ পাই আহিছিলোঁ। তেওঁ মোক কৈছিলে যে CM AAAৰ দ্বিতীয় ইনষ্টলমেণ্টটো কেতিয়া দিব? মই ক'লোঁ, বাবা তুমি তেতিয়া পাবা যেতিয়া এই 1 লাখ টকাৰ ভাল ব্যৱহাৰ হয়। বোলে মোক তেওঁ ক'লে যে দাদা 1 লাখ টকা মই নিজৰ পৰাও আৰু আপোনাৰ পৰা পোৱা 1 লাখ 2 লাখ টকা মই ইতিমধ্যে লগাই কাম আৰম্ভ কৰিছোঁ আৰু মোৰ ব্যৱসায় ভালো হৈছে। গতিকে ই এটা খুব ভাল এখন আঁচনিত পৰিণত হৈছে। আৰু এতিয়া আমি বেংকসমূহৰ লগতো কথা পাতিছোঁ যে এই 2 লাখ টকা চিট কেপিটেল পোৱা যুৱক যুৱতীসকলক আমি কেনেকৈ তেওঁলোকক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সৈতে জড়িত কৰিব পাৰোঁ। সেই প্ৰক্ৰিয়াটো চলি থাকোঁতেই আমি যিহেতু আমাৰ 2 লাখ লক্ষ্য 25,000ক আমি দিলোঁ, আমি আৰু 75,000 যুৱক যুৱতীক ঋণ দিয়াৰ বাবে, ৰাজ সাহায্য দিবৰ বাবে আমি নতুন পঞ্জীয়ন আমি মুকলি কৰি দিছিলোঁ। ইয়াৰ নিয়মটো হ'ল যে প্ৰথমে তেওঁলোকে পঞ্জীয়ন কৰে, ৰেজিষ্ট্ৰেশ্যন কৰে। 75,000 ঋণৰ বা লোনৰ বা ৰাজ সাহায্যৰ বিপৰীতে প্ৰায় 1.5 লাখ যুৱক যুৱতীয়ে এইবাৰ নিজৰ নাম পঞ্জীয়ন কৰিছে। একজেক্ট যদি সংখ্যাটো আমি ক'ব যাওঁ, 1,62,000 যুৱকে এই আঁচনিখনত পঞ্জীয়ন কৰিছে। আৰু এই পঞ্জীয়ন আমি 2024 চনৰ 18 অক্টোবৰৰ পৰা 18 নৱেম্বৰলৈকে লৈছিলোঁ। এতিয়া কথাটো হ'ল যে এই 1,62,000 আবেদনকাৰীয়ে প্ৰথম পঞ্জীয়ন কৰিলে, পঞ্জীয়নৰ পিছত কি কাম কৰিব, তেওঁলোকৰ প্ৰজেক্ট কি, এই গোটেই কথা জনাই তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আজি আমি এই ৰেজিষ্ট্ৰেশ্যন পৰ্টেলটো মুকলি কৰি দিছোঁ আৰু ই এমাহৰ বাবে খোলা থাকিব। এই এমাহৰ ভিতৰত 1,62,000 যুৱক যুৱতী যোনে পঞ্জীয়ন কৰিছিল তেওঁলোকে আবেদন কৰিব লাগিব। আবেদনত অলপ ডিটেইলছ লাগিব আৰু আবেদন কৰাৰ পিছতে আমি তেওঁলোকৰ ইণ্টাৰভিউ আৰম্ভ কৰিব পাৰিম। 1,62,000ৰ ভিতৰত 75,000 যুৱক যুৱতীক আমি নিৰ্বাচিত কৰিম। তাৰমানে 2:1 দুজনৰ বিপৰীতে এজনে ঋণ পাব। আজি আমি পৰ্টেলটো মুকলি কৰি দিলোঁ। সকলোৱে ইতিমধ্যে পঞ্জীয়ন কৰিছে। তেওঁলোকলৈকে আজি আমাৰ ইলেক্ট্ৰনিকেলি মেছেজো আমি তেওঁলোকক পঠাই দিম, গোটেই 1,62,000 জনক, যে পঞ্জীয়নৰ পৰ্টেল মুকলি কৰা হ'ল, পঞ্জীয়ন হ'ল, এতিয়া এপ্লিকেশ্যনৰ পৰ্টেল মুকলি কৰা হ'ল। তেওঁলোকে মোবাইলত মেছেজো পাব, সংবাদ মাধ্যমৰ জৰিয়তেও গম পাব আৰু উদ্যোগ বিভাগে বিজ্ঞাপন আদিও দিব, যাতে 1,62,000 যুৱকক আমি পঞ্জীয়নলৈকে আনিব পাৰোঁ। 25,000, 75,000 এই দুইটা আঁচনি যদি আমি সফল কৰিব পাৰোঁ আৰু টকা পইচাৰ যদি অপব্যয় হোৱাৰ